ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ, আজি হৈছে আগষ্ট মাহৰ 23 তাৰিখ। আজি বাৰ হ'ব বন্ধুসকল দেওবাৰ। আজি বন্ধুসকল বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি এই সময়খিনিত কিন্তু কিছু ৰাশি অলপ সাৱধান হ'ব, সকলোখিনি তথ্য জানিব পাৰিব। তিথি হৈছে শুক্লা একাদশী তিথি, তাৰপিছতে শুক্লা দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ। আজি যোগ হ'ব বিষ্কুম্ভ যোগ, তাৰপিছতে প্ৰীতি যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব ধনু ৰাশি। আজি জন্মত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবন, দেৱাৰীগণ, মৰণত এক পদদোষ। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 5:02, সূৰ্যাস্ত সম হ'ব 5:48। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কিন্তু ৰাশি অনুসৰি কিছু সতৰ্কতা অৱলম্বন কৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে দিনটো শুভ দেখা পোৱা গৈছে, সুখদায়ক সময়। আজি আপোনালোকৰ ঘনিষ্ঠ কাৰোবাক সহায় কৰিলে আনন্দ আৰু সন্তুষ্টি লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে, গতিকে যিমান পাৰে কষ্ট কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে। সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনাও আগবাঢ়িব বুলি কৈছে। পাৰিবাৰিক আৰু ব্যক্তিগত কিছুমান কাম সম্পূৰ্ণ কৰিলে সকাহৰ বিশেষকৈ আপোনালোকৰ অনুমতি বা আপোনালোকৰ মনত শান্তি আহিব। যদি আপুনি কোনো বিশেষকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পত কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে পদ্ধতিগতভাৱে আগবাঢ়ি যাওক বুলি কৈছে। গাফিলতিৰ ফলত আজি জ্যেষ্ঠ বা ঊৰ্ধ্বতন বিষয়াৰ অসন্তুষ্ট হ'ব পাৰে বুলি কৈছে। এলাহ আৰু অলাসতে আজি আপোনালোকৰ অগ্ৰগতিত লেহেমীয়া কৰিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ প্ৰতিযোগী কাৰ্যকলাপক আওকাণ নকৰিব। আজিৰ দিনটোত বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব। ধন ঋণ দিয়াৰ পৰা আঁতৰি থকাটোৱে উত্তম হ'ব। যদি কোনো বিত্তীয় সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হয়, তেন্তে ধনৰাশি চৰ্ত আৰু পৰিশোধৰ চৰ্তসমূহৰ বিষয়ে আপোনালোকে স্পষ্ট হওক বুলি কৈছে। ভাল হ'ব। অপ্ৰয়োজনীয় শিথিলতাই আজি মেঘ ৰাশিৰ জাতক জাতিকাসকল গুৰুত্বপূৰ্ণ কামত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়ত এই মুহূৰ্তত পৰিকল্পনা অনুসৰি নহ'ব পাৰে, বিশেষকৈ ব্যৱসায় ধৈৰ্য ধৰিব। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্যৰ প্ৰয়োজন আৰু পূৰ্ব কামৰ যত্ন লোৱাটো প্ৰয়োজন আছে। খৰখেদাকৈ নতুন প্ৰকল্প বা নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান ব্যৱস্থাসমূহ শক্তিশালী কৰক বুলি কৈছে। বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰাসকলে হয়তো ভাল খবৰ পাব পাৰে। কিছু বিশৃংখল অফিচৰ পৰিৱেশৰ কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত গুৰুত্ব দিব বুলি কৈছে। কিছুমান বিষয়ত প্ৰেম বা বৈবাহিক জীৱনত কিছুমান বিষয়ত আপোনালোকৰ মতানৈক্য হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মেজাজ আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কথা বতৰাত বিশেষকৈ গুৰুত্ব দিব। কথা বতৰাত কম কঠোৰ হওক আৰু সৰু সৰু কথাবোৰ তীব্ৰতৰ হ'বলৈ নিদিব। সৰু সৰু সমস্যাই আপোনালোকৰ ডাঙৰ অশান্তি সৃষ্টি কৰিব পাৰে, সাৱধান হ'ব বুলি কৈছে। ঘৰখনত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ শান্ত আচৰণ আৰু গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি স্নায়ু টান বা গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। লঘু ব্যায়াম আৰু যোগাসনে সহায় কৰিব বুলি কৈছে। এই সময়খিনিত শাৰীৰিক বিশেষকৈ আপোনালোকৰ শৰীৰক বিশেষকৈ অতিমাত্ৰা মানসিক চাপ দিয়াৰ পৰা বিৰত থাকক মেঘ ৰাশিৰ জাতক জাতিকাসকলে। বিষ থাকিলে বা বৃদ্ধি পালে চিকিৎসক বা জিঅ'থেৰাপি আপোনালোকৰ পৰামৰ্শ লওক, ভাল হ'ব বুলি কৈছে। শুভ ৰং হৈছে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। দিনটো ভালদৰে পাৰ হওক। দেওবাৰৰ দিনটো মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক। নিজৰ সুস্বাস্থ্যৰ প্ৰতি ধ্যান দিব বুলি কৈছে। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। সম্পত্তি ক্ৰয় বা বিক্ৰীৰ চুক্তি চূড়ান্ত হ'ব পাৰে। কেৱল আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে নিজৰ পৰিস্থিতি আৰু প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে আজি অনলাইন বজাৰ কৰিব পাৰে। ডাঙৰ সম্পত্তি ক্ৰয় কৰাৰ সময়ত নথিপত্ৰ আৰু মূল্য ভালদৰে পৰীক্ষা কৰিব। পৰিয়ালৰ প্ৰয়োজন অনুসৰি ক্ৰয় কৰাৰ বাবে এই সময়খিনি সন্তুষ্টি কঢ়িয়াই আনিব পাৰে বুলি কৈছে। আজিৰ দিনটোত কিছুমান খৰচৰ সৃষ্টি হ'ব পাৰে, যিবোৰ এৰাই চলাটো কঠিন হ'ব। গতিকে বাজেটৰ ক্ষেত্ৰত অসাৱধানতাৰ অৱলম্বন নকৰিব। প্ৰথমতে অত্যাৱশ্যকীয় খৰচৰ বাবে ধন আঁতৰাই ৰাখক। আজি আপোনালোকৰ খং আৰু খৰখেদাই কেতিয়াবা আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে লগে লগে প্ৰতিকাৰ প্ৰকাশ কৰাৰ পৰিৱৰ্তে পৰিস্থিতিৰ বিষয়ে ভালদৰে বিবেচনা কৰক বুলি কৈছে। বিশেষকৈ বিত্তীয় আৰু ঘৰুৱা বিষয়ৰ সন্দৰ্ভত সিদ্ধান্ত লওঁতে শান্ত হৈ থকাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত প্ৰতিযোগী কাৰ্যকলাপৰ ওপৰত চকু ৰাখক। যদি কোনো সমস্যাৰ সৃষ্টি হয়, তেন্তে এই সময়খিনিত কিন্তু আপোনালোকে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। কৰ্মচাৰী আৰু বিশেষকৈ আন কামৰ বিষয়ে অৱগত থাকক। কৰ্মৰত লোকসকলে কাম কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। সৰু সৰু ভুলেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। গুৰুত্বপূৰ্ণ ইমেইল, কাগজ আৰু প্ৰতিবেদন প্ৰেৰণ কৰাৰ আগতে দুবাৰ পৰীক্ষা কৰিব। পাৰিবাৰিক বিষয়ত বাহিৰৰ মানুহক অত্যধিক হস্তক্ষেপ কৰিবলৈ নিদিব। সৰু সৰু নেতিবাচক বিষয়বোৰৰ বাবে আলোচনা কৰিলে সম্পৰ্ক ক্ষতি হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যসকলে একেলগে বহি সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগে। তৃতীয় ব্যক্তিৰ পৰামৰ্শ মতে জীৱনসংগীৰ মাজত ভুল বুজাবুজি সৃষ্টি
কৰিবলৈ নিদিব সম্পৰ্কত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপে হজম শক্তিত প্ৰভাৱ পেলাব পাৰে কিছু লোকৰ আজি আপোনালোকৰ খাদ্যভাগ লঘু আৰু সুষম কৰি ৰাখক যোগ আৰু অন্যান্য শিথিল কামে মানসিক চাপ কমত সহায় কৰিব যদি গেছ বা পেটৰ বিষ বা অন্যান্য সমস্যা থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব গতিকে এইখিনি ক্ষেত্ৰত বিষ ৰাখি জাতক-জাতিকসকলে গুৰুত্ব দিব শুভ ৰং হৈছে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মিথুন ৰাশি জয় শ্ৰী কৃষ্ণ ওম নমঃ শিৱায় মিথুন ৰাশি ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি পৰিয়ালটো সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত আপুনি ভূমিকা পালন কৰিব আপুনি এটা নিৰ্দিষ্ট প্ৰকল্প আৰম্ভ বা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি আপোনালোকৰ সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰাটো বা মনোনিৱেশ যেতিয়া কৰিব দেখি আপুনি সকাহ আৰু আনন্দ অনুভৱ কৰিব নিজকে বিশেষকৈ মনটো প্ৰফুল্ল কৰি তুলিব বুলি কৈছে আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আজি ব্যক্তিগত আৰু পাৰিবাৰিক দায়িত্ব সংগঠিতভাৱে পৰিচালনা কৰিব পাৰিব যদি কোনো পুৰণি প্ৰকল্প বহুদিনৰ পৰা বা কিছুমান কাম বহুদিনৰ পৰা স্থবিৰ হৈছে ৰৈ আছে তেন্তে তাৰ কামৰ পুনৰ আৰম্ভ হ'ব পাৰে বুলি কৈছে আবেগৰ প্ৰভাৱত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আজি শহুৰৰ লগত কিছু লোকৰ সম্পৰ্ক বেয়া হ'লে সেইখিনি সম্পৰ্ক ভাল কৰি ৰাখিবলৈ কষ্টকৰ হ'ব বুলি কৈছে একে সময়তে ফোন আপোনালোকৰ সোশ্যাল মিডিয়া বা বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটালে গুৰুত্বপূৰ্ণ কামবোৰ পিছত আপোনালোকৰ পৰি যাব পাৰে বা পিছ পৰি থাকিব পাৰে গতিকে সাৱধান হ'ব পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰক প্ৰত্যক্ষ আলোচনাৰ জৰিয়তে সমাধান কৰিব পৰাৰ বিষয়ৰ এটা বিশেষকৈ আনৰ ওচৰলৈ বিশেষকৈ আহিলে বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মচাৰীৰ মাজত কাজিয়া হ'ব পাৰে সাৱধান হ'ব বুলি কৈছে বা তদন্ত আৰম্ভ হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এনে পৰিস্থিতিত তথ্য আৰু ৰেকৰ্ডসমূহ সংগঠিত কৰি ৰাখিব সংবাদ মাধ্যম ফোন বা যোগাযোগৰ জৰিয়তে বৃহৎ অৰ্ডাৰ পোৱাৰ কিছু লোকৰ সম্ভাৱনা আছে গতিকে পুৰণি ক্লায়েণ্ট আৰু গুৰুত্বপূৰ্ণ যোগাযোগৰ সৈতে আপোনালোকৰ যোগাযোগসমূহ শক্তিশালী কৰি ৰাখিব লাগিব বুলি কৈছে একে সময়তে গুৰুত্বপূৰ্ণ ফোন বা মেছেজ আওকাণ নকৰিব নতুন অৰ্ডাৰসমূহ চৰ্ত আৰু সময়সীমা ভালদৰে বুজি পোৱাৰ পিছতহে গ্ৰহণ কৰক স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক সাধাৰণতে ভালে থাকিব ইজনে সিজনৰ দায়িত্ব বুজি পালে ঘৰখনৰ পৰিৱেশ উন্নত হ'ব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক বুলি কৈছে কিয়নো ইয়াৰ ফলত পৰিয়ালৰ ভিতৰত উত্তেজনা আৰু বিশ্বাসৰ আৰু সৃষ্টি হ'ব পাৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি আপুনি কোনো সম্পৰ্কৰ বিষয়ে নিশ্চিত নহয় তেন্তে আপোনালোকৰ জীৱনসংগীৰ সৈতে স্পষ্টভাৱে যোগাযোগ কৰাটোৱে বৰ্তমান সময়ত উত্তম হ'ব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মিথুন ৰাশিৰ জাতক-জাতিকসকলে গুৰুত্ব দিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যাই অসুবিধাজনক হ'ব পাৰে মানসিক চাপৰ পৰিস্থিতি শান্তভাৱে চম্ভালিবলৈ চেষ্টা কৰাটো প্ৰয়োজন আছে টোপনি পানী আৰু খাদ্যৰ বাবে এক সামঞ্জস্যপূৰ্ণ সময়সূচী বজাই ৰাখক যদি আপোনালোকৰ ইতিমধ্যে মাইগ্ৰেন হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ আৰু চিকিৎসা অনুসৰণ কৰক সঘনে তীব্ৰ মূৰৰ বিষ অনুভৱ কৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো কিন্তু আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ প্ৰয়োজন আছে গতিকে এই দিশত নিশ্চয়কৈ আপোনালোকে অলপ হ'লেও গুৰুত্ব দিব শুভ ৰং হৈছে আপোনালোকৰ বাবে বা ভাগ্যৰ ৰং হৈছে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব হনুমানজী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি এই সময়খিনিত পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা ইতিবাচক ফল দিব পাৰে কিছুদিন ধৰি ৰৈ থকা সমস্যাবোৰ লাঘৱ হ'ব দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কামবোৰে আজি আগবাঢ়ি যাব বুলি কৈছে আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে কঠিন কামৰ সন্দৰ্ভত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে সকলোবোৰ একেলগে মোকাবিলা কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক ভালদৰে অগ্ৰাধিকাৰ দিয়ক বন্ধু বা আত্মীয়ৰ ব্যক্তিগত সমস্যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে আজি আপোনালোকৰ পৰামৰ্শ হয়তো সমাধান দিব পাৰে কিন্তু আজি আপোনালোকৰ কথাবোৰ ভালদৰে বাছি ল'ব সহায় আগবঢ়াওঁতে আনৰ ওপৰত নিজৰ মতামত জাপি দিয়াৰ পৰা বিৰত থাকক ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগে অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাৰ লগত জড়িত হৈ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰক অৱহেলা নকৰিব কিন্তু মনত ৰাখিব এই দিশত একে সময়তে ব্যৱসায় দৃষ্টিকোণৰ পৰা ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত অধিক প্ৰচলিত হ'ব বহু কাম ফোন কল যোগে কিছু লোকৰ সম্পূৰ্ণ হ'ব পাৰে যন্ত্ৰপাতি কাৰখানা বা আনুষংগিক ব্যৱসায়ৰ বাবে নতুন অৰ্ডাৰ সম্ভাৱনা আছে একে সময়তে কোৱা হৈছে যে পৰামৰ্শদাতা কামেও গতি লাভ কৰাৰ সম্ভাৱনা আছে পুৰণি ক্লায়েণ্টৰ সৈতে যোগাযোগ বজাই ৰাখক আৰু নতুন অৰ্ডাৰৰ প্ৰয়োজনীয়তা বুজিব লাগে ফোন কল যোগে আলোচনা হ'ব পাৰে গুৰুত্বপূৰ্ণ বিষয়বোৰৰ সন্দৰ্ভত বুলি কৈছে এই সময়খিনিত বিশেষকৈ ৰেকৰ্ড ৰখাটো সহায়ক হ'ব আজি ঘৰখনত শান্তিপূৰ্ণ আৰু ইতিবাচক পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত সহযোগিতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য হৈ উঠিব পাৰে সংগীৰ সৈতে মুকলি যোগাযোগে আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কৰ বাবে সময় লোৱাটো ভাল হ'ব
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপোনালোকৰ ইতিমধ্যে ৰক্তচাপ বা থাইৰয়ডৰ সমস্যা আছে যিসকলৰ তেন্তে নিয়মীয়াকৈ পৰীক্ষা কৰক আৰু চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে আওকাণ নকৰিব কেৱল ৰাশিফলৰ ওপৰত ভিত্তি কৰি কোনো ৰোগ ধৰিব পৰা নাযায় যদিও আপোনালোকে চিন্তনীয় লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ আপোনালোকে নিশ্চয়কৈ ল'ব ভাগ্যৰ ৰং হৈছে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সিংহ ৰাশি সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে অধিক অনুকূল হ'ব পাৰে সেয়েহে আগতীয়াকৈ গুৰুত্বপূৰ্ণ কাম আৰু পৰিকল্পনাবোৰ বিশেষকৈ আপোনালোকে প্ৰস্তুত কৰি লওক বুলি কৈছে ইতিবাচক আৰু সুষম মানসিকতাৰে বিশেষকৈ পৰিকল্পিত কামবোৰ কৰিলে বহু দায়িত্ব সহজে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব আগতীয়াকৈ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিলে পিছত সময় ৰাহি হ'ব এটা বৃহৎ প্ৰকল্পক সৰু সৰু অংশত ভগাই দিলে ইয়াক বিশেষকৈ সম্পূৰ্ণ কৰাটো সহজ হ'ব পাৰিবাৰিক বা ব্যক্তিগত সম্পৰ্কত যদি কোনো ধৰণৰ চলি থকা সমস্যা থাকে তেন্তে খং উঠাতকৈ বুদ্ধিমানৰ দৰে সমাধান কৰক আজি ল'ৰা-ছোৱালীৰ ওপৰত অত্যধিক বাধা আৰোপ নকৰিব তেওঁলোকৰ কথা শুনিব আৰু সহায় কৰক লগতে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আৱশ্যকতাক বিশেষকৈ সন্মান কৰক বুলি কৈছে পৰিয়ালটোৰ ওপৰত নিজৰ মতামত জোৰজবস্তি আপোনালোকে কৰাৰ পৰিৱৰ্তে সকলোৰে কথা শুনাৰ উপায় বিচাৰি উলিয়াওক বুলি কৈছে ভাল হ'ব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ক্লায়েণ্ট আৰু ব্যৱসায়ত অন্যান্য পক্ষৰ সৈতে সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখক অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহযোগিতাই আপোনাক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে তেওঁলোকৰ পৰামৰ্শ যিকোনো ব্যৱসায়িক সমস্যাত উপযোগী কৰি তুলিব বুলি কৈছে উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে কোনো নথি বা চুক্তি বিশেষকৈ স্বাক্ষৰ কৰাৰ আগতে চহী কৰাৰ আগতে সেইখন ভালদৰে পৰীক্ষা কৰিব ক'ৰবাত চহী আদি কৰোঁতে ধনৰাশি তাৰিখ দায়িত্ব আৰু চত্ৰসমূহ পৰ্যালোচনা নকৰাকৈ চহী নকৰিব সৰু বিশেষকৈ আপোনালোকৰ চেক এটাৰ পিছত ডাঙৰ সমস্যাৰ ৰোধ কৰিব বিশেষকৈ চেক কৰিব কিবা এটা সমস্যা হ'ব পাৰে গতিকে যিকোনো কামতে সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে একে সময়তে এই সময়খিনিত কিন্তু মনত ৰাখিব কিছুমান বিষয়ত স্বামী স্ত্ৰীৰ মাজত মতানৈক্য হ'ব পাৰে এই সময়ত ইজনে সিজনক সহায় কৰাৰ লগতে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে বিশেষকৈ প্ৰেমৰ দৃষ্টিকোণৰ পৰা অপ্ৰয়োজনীয় বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকক পুৰণি বিষয়বোৰ বাৰে বাৰে উত্থাপন কৰাৰ পৰিৱৰ্তে বৰ্তমান সমস্যাবোৰ সমাধান বিচাৰি উলিওৱাটো চেষ্টা কৰক শান্ত কথোপকথনে সম্পৰ্ক ৰক্ষা কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক কাম কৰোঁতে সাৱধান হওক আঘাতৰ আশংকা আছে গতিকে গাড়ী চলোৱাৰ সময়ত যন্ত্ৰপাতি চলোৱাৰ সময়ত বা শাৰীৰিক কাম কৰাৰ সময়ত সুৰক্ষাৰ সাৱধানতা অৱলম্বন কৰক কোনো আঘাতক আওকাণ নকৰিব সাধাৰণতকৈ বেছি বিষ বা ফুলাৰ অনুভৱ কৰিলে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব বুলি কৈছে শুভ ৰং হৈছে আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কন্যা ৰাশি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ সুষম আচৰণে মানুহক ইতিবাচক আৰু কঠিন দুয়োটাই পৰিস্থিতি চম্ভালিবলৈ সক্ষম কৰিব ইয়াৰ ফলত আপোনালোকৰ কামৰ দক্ষতাৰ ওপৰত বিশেষকৈ প্ৰতিফলন ঘটিব যাৰ ফলত উন্নত ফলাফল পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে একে সময়তে এই সময়খিনিত কৈছে যে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ অতি উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে যদি কোনো সিদ্ধান্ত আবদ্ধ হৈ থাকে বা কিছুমান কাম আপোনালোকৰ আবদ্ধ হৈ থাকে ৰৈ থাকে তেন্তে বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে হোৱা কথা বতৰাই বেলেগ দৃষ্টিভংগী আগবঢ়াব পাৰে আজি আপোনালোকৰ বুজাবুজি আৰু লাভ কৰাৰ পৰামৰ্শ দুয়োটাই আগবাঢ়ি যাব বিশেষকৈ কঠিন পৰিস্থিতিত যুৱক যুৱতীসকলে খং বা নিয়ন্ত্ৰণ হেৰুৱাৰ পৰা আঁতৰি থাকিব লাগে ধৈৰ্য বজাই ৰাখক কোনো বিষয়ত অতিমাত্ৰা চিন্তা কৰিলে গুৰুত্বপূৰ্ণ সুযোগ হেৰুৱাবলগীয়া হ'ব পাৰে অপ্ৰয়োজনীয় তথ্য লাভ কৰাৰ পিছত সময়মতে সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ সময়মতে কাম কৰক আজি সকলো কথাতে সম্পূৰ্ণ নিশ্চয়তাৰ বাবে অপেক্ষা কৰিলে পলম হ'ব পাৰে চিন্তা আৰু সিদ্ধান্ত গ্ৰহণৰ মাজত অলপ ভাৰসাম্য কিন্তু আপোনালোকে ৰক্ষা কৰিব লাগিব বুলি কৈছে বা ৰক্ষা কৰক ব্যৱসায় আপোনালোকৰ অৱস্থা স্বাভাৱিক হৈ থাকিব পৰিকল্পনা সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে সাৱধান হ'ব গতিকে এনে পৰিস্থিতিত বলপূৰ্বকভাৱে কথাবোৰ আগুৱাই নিয়াতকৈ বৰ্তমান পৰিস্থিতি পৰিচালনা কৰাটো ভাল সহকৰ্মীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব প্ৰতিটো কামৰ অগ্ৰগতি বিষয় আপডেট কৰি থাকক আজিৰ দিনটোত ডাঙৰ পৰিৱৰ্তন কৰাতকৈ শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো অধিক লাভজনক হ'ব আজি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব কামৰ মাজতে পৰিয়ালৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক বিভিন্ন কামৰ লগত জড়িত লোকসকলে মনত ৰাখিব একেলগে বহি কথা পাতিলে আনন্দৰ সৃষ্টি হ'ব পৰিয়ালত কোনো সদস্যৰ সমস্যা বুজিবলৈ সময় যোগাৰ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ আজি সৰু সৰু পাৰিবাৰিক কাম কাজেও সম্পৰ্ক উন্নত কৰিব প্ৰেমত মধ্যমীয়া স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব বতৰ আৰু চাৰিওফালৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰি সাধাৰণ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন আছে
টোপনিৰ ওপৰত গুৰুত্ব দিব, পানী বেছিকৈ খাব বুলি কৈছে আৰু সুষম খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ক। কোনো সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব, নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব, বিপদৰ পৰা হাত সাৰিব পাৰিব। গতিকে এটলিষ্ট যদি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা হয় চিকিৎসকৰ পৰামৰ্শ ল'ব, ভাল হ'ব। শুভ ৰং হৈছে আপোনালোকৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ বাবে 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। ৰাশি আজি অভিজ্ঞ লোকৰ সৈতে সংযোগ স্থাপন কৰিলে নতুন কথা শিকিবলৈ সহায় কৰিব। যিকোনো সম্পত্তি বিবাদ এজন বুজাবুজি ব্যক্তিৰ মধ্যস্থতাত সমাধান হ'ব পাৰে বুলি কৈছে। গতিকে আলোচনা আৰু বিশেষকৈ আপোচৰ বাবে চেষ্টা অব্যাহত ৰাখক। প্ৰকৃতি বা নিস্তব্ধ ঠাইত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। পুৰণি বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত যেদিকৈ ব্যৱহাৰিক পন্থা আপোনালোকে অধিক লাভজনক হ'ব। খং আৰু সোনকালে প্ৰতিকাৰ প্ৰকাশ কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰিব লাগিব। কিন্তু আজি যুৱক যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে, ইয়াৰ বাবে হাৰ মানিব নালাগে। শক্তি পুনৰ সংগ্ৰহ কৰক আৰু আপোনালোকৰ পৰিকল্পনাত বিশেষকৈ প্ৰয়োজনীয় যিখিনি পৰিৱৰ্তন কৰক। অপ্ৰয়োজনীয় কামবোৰৰ পৰা আঁতৰি থাকক। ব্যৰ্থৰ প্ৰচেষ্টাত চূড়ান্ত ফলাফল বুলি নাভাবিব। অৰ্থাৎ আপুনি কিবা এটা কামত যদি ছাকচেছ হোৱা নাই সেইটোৱে আপোনালোকৰ ফাইনেল ৰিজাল্ট বুলি নাভাবিব, চেষ্টা কৰিব, নিশ্চয়কৈ ইতিবাচক ফল আহিব, ভাল ৰিজাল্ট আহিব। সমস্যাটো ক'ৰ পৰা উৎপত্তি হৈছে বুজি লওক আৰু আগবাঢ়ি যাওক, নিশ্চয়কৈ আপোনালোকে ছাকচেছ হ'ব। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আজি ব্যৱসায়িক কাৰ্যকলাপ সংগঠিত হৈ থাকিব আৰু পৰিকল্পনা অনুসৰি কামবোৰ সম্পূৰ্ণ হ'ব পাৰে। নিয়োজিত ব্যক্তিয়ে কোনো গুৰুত্বপূৰ্ণ কৃতিত্ব বা দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ ভূমিকা সম্প্ৰসাৰিত হ'ব। দায়িত্ব বাঢ়িলে বুদ্ধিমানৰ দৰে সিদ্ধান্ত লওক। আনৰ কামত অত্যধিক হস্তক্ষেপ পৰিহাৰ কৰক। আজি আপোনালোকৰ কাম আৰু কৃতিত্বৰ মাজত স্পষ্ট সীমাবদ্ধতা ৰখাটো লাভজনক হ'ব। পৰিয়ালৰ সদস্যৰ লগত বহি আপোনালোকৰ চিন্তা আৰু ধাৰণাবোৰ শ্বেয়াৰ কৰক। ইয়াৰ ফলত পাৰস্পৰিক বুজাবুজি আৰু সমন্বয় বৃদ্ধি পাব। যদি কোনো সদস্যৰ লগত মতানৈক্য হয় তেন্তে শান্তভাৱে সংশোধন কৰক বুলি কৈছে, ভাল হ'ব। ঘৰখনৰ সিদ্ধান্তৰ ওপৰত সকলোকে নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ দিয়ক। ইয়াৰ ফলত সৰু সৰু ভুল বুজাবুজিবোৰ বৃদ্ধি হ'ব নোৱাৰে। গতিকে মনত ৰাখিব, স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ সময়খিনিত কাহ চৰ্দি বা ডিঙিৰ সমস্যাক আওকাণ নকৰিব। পৰ্যাপ্ত জিৰণি আৰু পানী খাওক বুলি কৈছে। যদি লক্ষণসমূহ স্থায়ী হয় তেন্তে কেইবাদিনো থাকে তেন্তে বা আপোনালোকৰ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে ল'বলৈ নাপাহৰিব। গতিকে নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। চিকিৎসকৰ পৰামৰ্শ লওক। ভাল খাদ্য খাব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব, নিশ্চয়কৈ গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ হয়। আজি আপোনালোকৰ বাবে শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। এই সময়খিনিত কিছু ব্যক্তিগত কাম সম্পূৰ্ণ হ'ব পাৰে। ইয়াৰ দ্বাৰা দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰত মনোনিৱেশ কৰিবলৈ সময় পোৱা যাব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। ঘৰখনত কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমনে হয়তো এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। পুৰণি কামবোৰ এটা এটাকৈ সম্পূৰ্ণ কৰিলে আজিৰ দিনটোত মানসিক সকাহ পাব। কোনো চুক্তি বা বিবাদৰ পৰা আঁতৰি থাকক। যদি বিষয়বোৰ তীব্ৰ হৈ পৰে তেন্তে আৰক্ষী বা আইনী ব্যৱস্থা লোৱাৰ সম্ভাৱনা থাকে। গতিকে সংঘাতৰ পৰা আঁতৰি থকাটোৱেই উত্তম। গতিকে কোনো ধৰণৰ আপোনালোকে ভেজালত বা সমস্যাত নপৰিব, যি আপোনালোকক বিপদ মাতিব পাৰে। ঘৰখনৰ ইজ্জত বা সমস্যা আপোনালোকৰ হ'ব পাৰে বা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। পূৰ্বপুৰুষৰ সম্পত্তি বা পুৰণি পৰিয়ালৰ বিষয়ত বিশেষ সাৱধানতাৰ অৱলম্বন কৰক আজি এই ৰাশিৰ জাতক জাতিকাসকলে। আজি নথিপত্ৰ আৰু যোগাযোগ দুয়োটাই স্পষ্ট কৰি ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰি পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে। বৰ্তমান সময়ত ব্যৱসায়িক কাম কাজ ইচ্ছা অনুসৰি সংগঠিত হ'ব। নতুন প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা হ'ব। আজি প্ৰস্তুতি চলাওক আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰক। নিয়োজিত লোকে বোনাছ বা পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ কাম আৰু কৃতিত্বই লাভান্বিত কৰিব। যদি নতুন দায়িত্বৰ নিযুক্ত হয় তেন্তে সেইবোৰ ভাল পৰিকল্পনাৰে বিশেষকৈ চম্ভালিব। আজি ঘৰুৱাৰ পৰিৱেশ সংগঠিত আৰু সুখী হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সহযোগিতা থাকিব। বিপৰীত লিংগৰ সদস্যৰ সৈতে লেনদেন কৰাৰ সময়ত এনে সীমা বিশেষকৈ বজাই ৰাখক, বিশেষকৈ যিয়ে ব্যক্তিগত সম্পৰ্কত ভুল বুজাবুজি ৰোধ কৰিব। আজি আপোনালোকৰ জীৱনসংগী বা সংগীৰ আস্থাক অগ্ৰাধিকাৰ দিয়ক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ সাধাৰণতে ভালে হৈ থাকিব। অত্যধিক মানসিক চাপ পৰিহাৰ কৰিব লাগিব। কামৰ পৰা বিৰতি আপোনালোকে কিছু লওক আৰু যথেষ্ট টোপনিৰ ওপৰত গুৰুত্ব দিব। মানসিক চাপৰ বাবে যদি আপুনি কোনো ধৰণৰ শাৰীৰিক অস্বস্তিৰ সন্মুখীন হৈছে বা হয় আজিৰ দিনটো তেন্তে তাক আওকাণ নকৰিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক। শুভ ৰং হৈছে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9।
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ ধনুৰাশি ধনুৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি আপোনালোকৰ যোগাযোগৰ বৃত্তৰ বিস্তাৰ হ'ব পাৰে বুলি কৈছে আৰু আপোনালোকৰ সুনাম শক্তিশালী হ'ব যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ কামৰ প্ৰতি উৎসাহী হ'ব কিছুমান ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ সৈতে উপযোগী বৈঠক সম্ভৱ ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে নতুন যোগাযোগ স্থাপন কৰাৰ সময়ত আপোনালোকৰ ভৱিষ্যতৰ কামত কোনজন ব্যক্তি উপযোগী সেই বিষয়ে বিবেচনা কৰক আজি কাৰোবাৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছুমান ক্ষেত্ৰত সম্পৰ্কত নিজৰ দূৰত্ব বজাই ৰখাটো এতিয়াৰ বাবে কিছু ক্ষেত্ৰত ভাল হ'ব পাৰে পৰিয়ালৰ সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে কিছু লোকে কিন্তু সময় পৰিস্থিতিৰ উন্নতি হ'ব পাৰে বুলি কৈছে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক সৰু সমস্যা এটাৰ ওপৰত ভিত্তি কৰি তৎক্ষণাত ডাঙৰ সিদ্ধান্ত ল'ব নালাগে কিবা এটা সৰু কথা-বতৰাক লৈ পেলাই ডাঙৰ এটা সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে য'ত সম্ভৱ পৰিস্থিতি শান্ত হোৱাৰ পিছত সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত আন বহুতো কামত ব্যস্ত থকাৰ বাবে আপোনালোকৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো অলপ কঠিন হ'ব পাৰে বুলি কৈছে অৱশ্যে ফোন আৰু অনলাইন যোগেও কিছু লোকে তেওঁলোকৰ যোগাযোগে গুৰুত্বপূৰ্ণ কামবোৰ গতিশীল কৰি ৰাখিব আজি বিপণন সম্পৰ্কীয় কামত ভাল ফলাফল পোৱাৰ লক্ষণ দেখা পোৱা গৈছে গুৰুত্বপূৰ্ণ ক্লায়েণ্টৰ সৈতে মানুহৰ সৈতে যোগাযোগ বজাই ৰাখক কোনো ধৰণৰ অবৈধ কাম বা শ্বৰ্টকাট পৰিহাৰ কৰক যদি কামৰ বোজা বেছি হয় তেন্তে আজিৰ দিনটো দলৰ মাজত গুৰুত্বপূৰ্ণ দায়িত্বসমূহ ভাগ কৰক আজি ঘৰখনত ভাল সম্প্ৰীতি আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব দিনটো ব্যস্ততাৰ পিছত ঘৰলৈ আহিলে সকাহ পাব প্ৰেমৰ সম্পৰ্কবোৰো ঘনিষ্ঠ হৈ উঠিব সংগীৰ সৈতে সময় আৰু কথা-বতৰা কৰিলে আজি আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব সৰু কথাত বাহিৰৰ মতামততকৈ নিজৰ সম্পৰ্কৰ বিষয়ে নিজৰ বুজাবুজিৰ ওপৰত নিয়ন্ত্ৰণত নিৰ্ভৰ কৰক বুলি কৈছে ভাল হ'ব একে সময়তে সাধাৰণতে আজি আপোনালোকৰ স্বাস্থ্য ভাল হ'ব বতৰ পৰিৱৰ্তনে এলাহ আৰু অলসতাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে লঘু ব্যায়াম যোগাসন নিয়মীয়া ৰুটিন বজাই ৰাখক পৰ্যাপ্ত পৰিমাণে টোপনি আৰু পানী সেৱন কৰাটো নিশ্চিত কৰক ধনুৰাশি জাতক-জাতিকাসকলে নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে এইখিনি কৰিবলৈ লাগিব চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 7 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশিলৈ আগবাঢ়িছোঁ আহক মকৰ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটোত পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব পাৰে বুলি কৈছে ফোন কল বা যোগাযোগৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য পোৱা যাব পাৰে যিবোৰ ভৱিষ্যতে উপযোগী হ'ব আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফল পোৱাৰ লক্ষণ দেখা পোৱা গৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে তেওঁলোকৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কিছুমান কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে গুৰুত্বপূৰ্ণ ফোন বা মেছেজক আওকাণ নকৰিব ইম্পৰ্টেণ্ট কিছুমান হ'ব পাৰে আজি সহযোগী আপোনালোকৰ পৰা নতুন তথ্য পাব এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজি সহায় কৰিব পাৰে কিছু লোকে যিকোনো নতুন প্ৰকল্প বা নতুন কাম আৰম্ভ কৰাৰ আগতে আজি দেওবাৰৰ দিনটোৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ প্ৰতিটো ৰাশিয়ে গুৰুত্ব দিব বিশেষকৈ মকৰ ৰাশি জাতক-জাতিকাসকলে অলপ গুৰুত্ব দিয়ক আজি কোনোবাই আপোনালোকৰ জ্ঞানৰ অভাৱৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে আপুনি যে একোৱেই নাজানে সেইখিনি সুবিধা ল'ব পাৰে কিছুমান ব্যক্তিয়ে গতিকে চাব লাগিব জানিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত মানুহৰ মনৰ ভাৱবোৰ বুজিবৰ বাবেও চেষ্টা কৰিব লাগিব বুলি কৈছে নথিপত্ৰ বা চৰ্ত আৰু নিয়ম পঢ়ি নোচোৱাকৈ যিকোনো চুক্তিত সন্মতি নিদিব ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে আনন্দৰ বাবে নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰাটো উচিত নহয় গতিকে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে অস্থায়ী মনোৰঞ্জনৰ বাবে দীৰ্ঘম্যাদী লক্ষ্য আঁতৰাই নাৰাখিব ব্যৱসায়ত আজি আপোনালোকৰ ব্যৱসায়ত নতুন কৃতিত্বৰ উন্নতি ঘটিব পাৰে যদি আপুনি অংশীদাৰিত্ব সম্পৰ্ক আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে সকলো দিশৰ বিষয়ে ভালদৰে চিন্তা কৰক বাকী ব্যৱসায়ীসকলৰ বাবে শুভ হৈ দেখা পোৱা গৈছে আজি প্ৰথমতে আপোনালোকৰ জীৱন সংগী বা সংগীৰ দায়িত্ব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লগত কাম কৰা মানুহখিনিৰ দায়িত্ব বিত্তীয় আৰু কৃতিত্ব স্পষ্ট কৰাটো গুৰুত্বপূৰ্ণ হ'ব আজি নিয়োজিত লোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আপুনি কিছু বিশেষ কৃতিত্ব বা দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ ফলত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অত্যধিক গুৰুত্বপূৰ্ণ হ'ব আজি ঘৰুৱাৰ পৰিস্থিতিত ভাল হৈ থাকিব শান্ত পৰিৱেশে পৰিয়ালৰ সদস্যসকলকো ভাল অনুভৱ কৰাব প্ৰেমৰ সম্পৰ্কত কিছু নেতিবাচকতা বা সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে এটা ঘটনাৰ আধাৰত সম্পৰ্কবোৰ বিষয়ে কোনো নাটকীয় সিদ্ধান্ত নল'ব গতিকে এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়ক মকৰ ৰাশি জাতক-জাতিকাসকলে স্পষ্ট যোগাযোগে পৰিস্থিতিৰ উন্নতি সাধন কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিঙি বা কান্ধৰ বিষ অসুবিধাজনক হ'ব পাৰে কিছু লোকৰ বাবে দীৰ্ঘ সময় এটা অৱস্থাত বহি থকাৰ পৰা বিৰত থাকক কিছু ইফাল সিফাল কৰিব তেজ চলাচল কৰিব লঘু ব্যায়াম আৰু ষ্টেজে আপোনালোকৰ সহায় কৰিব বিষ থাকিলে
বা হাতত অজ্ঞানতা অনুভৱ কৰিলে বিশেষকৈ চিকিৎসক বা জিঅ'থেৰাপি আপোনালোকৰ পৰামৰ্শ লওক। এই সময়খিনি নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। নিজৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপোনালোকে কামখিনি কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। সুষম খাদ্য খাব লাগিব, পানী খাব লাগিব, এক্সাৰচাইজ কৰিব লাগিব আৰু দায়িত্ববোৰ বিশেষকৈ ভালদৰে পালন কৰক আৰু নিজৰ শৰীৰটো ৰেষ্ট দিব। শুভ ৰং হৈছে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। ৰাশি যথেষ্ট ব্যস্ত হ'ব বুলি কৈছে ঘৰখনৰ বিশেষ অতিথি আগমনৰ সৈতে। আজি আপোনালোকৰ ব্যস্ত দৈনন্দিন জীৱনৰ পৰা কিছু সময় পাব জিৰণি আৰু আনন্দৰ বাবে। যদি কোনো পে'মেণ্ট বাকী আছে তেন্তে দাবী কৰিলে ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশটো সজীৱ আৰু উল্লাসিত হৈ থাকিব বুলি কৈছে। কিবা এটা আপোনালোকৰ মতে নহ'লে খং আৰু ক্ৰোধৰ পৰা আঁতৰি থাকক বুলি কৈছে। সময় অনুসৰি নিজৰ আচৰণ আৰু ৰুটিনত নমনীয় হোৱাটো গুৰুত্বপূৰ্ণ। অচিনাকি মানুহৰ লগত কোনো ধৰণৰ যোগাযোগৰ পৰা আঁতৰি থকাটো উত্তম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি বিক্ষিপ্ততা পৰিহাৰ কৰিব লাগে। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান থাকিব। দিনটোৰ প্ৰথম ভাগত সমস্যা আহিব, কঠোৰ পৰিশ্ৰম কৰি যাওক। সপ্তাহৰ এই সময়খিনিত আজি দেওবাৰৰ দিনটোত বিশেষকৈ হঠাতে কামবোৰ স্বয়ংক্ৰিয়ভাৱে হ'বলৈ আৰম্ভ কৰিব চেষ্টা কৰক। ৰিয়েল এষ্টেটৰ সৈতে জড়িতসকলে হয়তো লাভজনক চুক্তিত উপনীত হ'ব পাৰে। অফিচত কাগজ পত্ৰ চম্ভালিলে অতি সাৱধান হওক। সৰু সৰু ভুলেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ কামৰ বিশেষকৈ সমীন অগ্ৰগতি নিশ্চিত হ'ব। প্ৰেমৰ সম্পৰ্কত কিছুমান সংঘাতৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছৰ সমস্যা হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে। কেৱল লঘু আৰু সহজে হজম হোৱা খাদ্যহে খাব লাগে বুলি কৈছে। এই সময়খিনিত আপুনি ধৰ্মীয় বিশেষকৈ কিছু ভ্ৰমণৰ বিবেচনা কৰিব পাৰে। আজি আপোনালোকৰ শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আলোচনা হ'ব পাৰে। ইয়াৰ উপযুক্ত সমাধানো বিচাৰি পাব বুলি কৈছে। যদি কোনো বিতৰ্কিত সম্পত্তিৰ সমস্যা আছে কিছু লোকৰ তেন্তে মধ্যস্থতাৰ জৰিয়তে সেইখিনি সমাধান হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ গম্ভীৰ পাৰিবাৰিক বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণভাৱে আলোচনা হ'ব। যদি আপুনি কিবা এটা অৰ্জন কৰে তেন্তে অতিমাত্ৰা চিন্তা নকৰিব। সঠিক সময়ত সঠিক কাম নকৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। নিজৰ আচৰণত ধৈৰ্য আৰু কোমলতা বজাই ৰাখক বুলি কৈছে। পুৰণি সম্পৰ্কৰ সমস্যা এটা আজিৰ দিনটো সমাধান হোৱাটো অলপ কঠিন হ'ব। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। ব্যৱসায়িক কাৰ্যকলাপে গতি লাভ কৰিব, কিন্তু এতিয়াৰ বাবে আয়ৰ স্বাভাৱিক হৈ থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পুৰণি মতানৈক্যৰ সমাধান হ'ব। যিকোনো ধৰণৰ অংশীদাৰিত্ব সম্পৰ্কৰ বাবে সময় অনুকূল। বহুতো নতুন কামৰ তথ্য লাভ কৰিব। কাৰ্যালয়ত কামৰ বোজা লঘু হ'ব, যাৰ ফলত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ পাব। অত্যধিক ব্যস্ততা আৰু ক্লান্তিৰ বাবে পৰিয়ালত সময় উচৰ্গা কৰিব নোৱাৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগী সমৰ্থনে আপোনালোকৰ ইচ্ছা শক্তি শক্তিশালী কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ দৰে ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যা থাকিব পাৰে। ঔষধৰ লগতে যোগাসন, ব্যায়াম, জীৱনশৈলী পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিব, ভাল হ'ব। শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আৰ্থিক লাভৰ বাবে এটা পৰিস্থিতি বিকাশ ঘটিছে। ইয়াৰ ফলত আপোনালোকৰ স্থবিৰ কামে গতি লাভ কৰিব। ভূমি বা বাহনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কামবোৰ আজিৰ দিনটোত হ'ব পাৰে। আপোনজনৰ পৰা ভাল সমৰ্থন অব্যাহত থাকিব বুলি কৈছে। আজি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস আৰু প্ৰচেষ্টা দুয়োটাই ভাল থাকিব। ব্যৱহাৰিক পন্থা বজাই ৰাখক আৰু বিত্তীয় বিষয়ত আপোচ এৰাই চলিব লাগে। আত্মীয়ৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ প্ৰচেষ্টাৰ প্ৰয়োজন। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদ পৰিহাৰ কৰক। শান্ত আৰু সংযত আচৰণ বজাই ৰাখক। আজি অভিজ্ঞ ব্যক্তিৰ সহায়ত ব্যৱসায়িক সিদ্ধান্তবোৰ লোৱাটো সহজ হ'ব। অৱশ্যে কৰ্মক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এইবোৰ অতিক্ৰম কৰিবলৈ বিশেষকৈ আপোনালোকে অধিক পৰিশ্ৰম কৰিব লাগিব। কাম আৰু ব্যৱসায়ৰ সুযোগ বিচাৰিবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে কিছু আশাৰ দেখিব। ধৈৰ্য ধৰি থাকক। পৰিয়ালৰ লোকে সহায় কৰিব। বন্ধুসকলে আজি শক্তি আৰু সহায় আগবঢ়াব। প্ৰেমৰ সঙ্গীৰ সৈতে দিনটোৰ প্ৰথম ভাগত সময় কটাটো সুযোগ পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক ৰোগ যেনে কাহ, চৰ্দিৰ ফলত সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি দিনটো মিশ্ৰিত প্ৰভাৱ পৰিব। দিনটো শেষৰ ফাললৈও সাৱধান হ'লে সমস্যাবোৰ সোনকালে সমাধান হ'ব। পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ত হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত লওক। ইয়াৰ ফলত আপুনি উন্নত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আধ্যাত্মিক কামত কিছু সময় কটালে আপোনালোকৰ আত্মবিশ্বাস দৃঢ় হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ সফলতাক লৈ কোনো ধৰণৰ সন্দেহ ৰাখিব নালাগে। কোনো বাধা আহিলে শান্ত হৈ থাকক। নতুন বিনিয়োগ কৰাৰ আগতে পুংখানুপুংখ গৱেষণা কৰক। পৰিয়ালৰ বয়োজ্যেষ্ঠ বা জ্যেষ্ঠ সদস্যসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৰ্ম বা ব্যৱসায়ৰ বাবে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। দীৰ্ঘদিন ধৰি চেষ্টা কৰি অহা কাম এটাত আজি সফল হ'ব পাৰে। ষ্টাফৰ পৰা কিছু সমস্যা পাব পাৰে। ব্যৱসায়ত কৰ্মৰ বোজা কমি যোৱাৰ লগে লগে কিছু লোকে কৰ্ম সংস্থাপনত থকাসকলে সকাহৰ উশাহ কাঢ়িব বুলি কৈছে। উশাহ ল'ব। আজি আপোনালোকৰ কামৰ পৰিকল্পনা কৰিলে লাভজনক হ'ব। বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰখনত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। প্ৰভাৱ পৰিবলৈ নিদিব। বন্ধু বান্ধৱীৰ সৈতে পিকনিকৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৰ্ম আৰু ব্যক্তিগত সমস্যাই
মানসিক আৰু শাৰীৰিক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। শান্তিপূৰ্ণভাৱে পৰিস্থিতি পৰিচালনা কৰিবলৈ আজিৰ দিনটোত চেষ্টা কৰক। দিনটো শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।